আজিৰ পৰা প্ৰায় ৭০০ বছৰ আগতে কাশ্মীৰত অহদেৱ নামৰ এজন হিন্দু ৰজাৰ আসন আছিল। ৰজা অহদেৱ এনে এজন ৰজা আছিল যি তেওঁৰ প্ৰজাৰ কথা অলপো চিন্তা কৰা নাছিল আৰু আসন ব্যৱস্থাৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাছিল। আৰু এনে স্বভাৱৰ বাবে এই ৰাজ্যত তেওঁৰ ঠাইত এজন সেনাপতি যাৰ নাম ৰামচন্দ্ৰ তেওঁ অহদেৱৰ আসনবাৰ চলাই গৈছিল। ইফালে সেনাপতি ৰামচন্দ্ৰৰ এজনী কন্যা আছিল আৰু ছোৱালীজনী বুদ্ধিমান আছিল বাবে তেওঁ পিতৃৰ যিকোনো ৰাজ্যৰ কামত সহায় কৰিছিল। আৰু এনেদৰে কাশ্মীৰত এইদৰে এজন সেনাপতিৰ দ্বাৰা ৰাজ্যভাৰ চলি থাকোঁতে এদিন তিব্বতৰ ৰাজকুমাৰ ৰিঞ্চন কাশ্মীৰত উপস্থিত হয় শ শ সৈনিকৰ সৈতে। ৰিঞ্চনে ৰামচন্দ্ৰক ক'লে যে তেওঁলোকৰ গৃহযুদ্ধত তেওঁৰ পিতৃৰ মৃত্যু হৈছে আৰু তেওঁ নিজৰ জীৱন ৰক্ষাৰ বাবে আশ্ৰয় বিচাৰি ইয়ালৈ আহিছে বুলি তেওঁ জনালে। ৰামচন্দ্ৰই ৰিঞ্চনৰ কাতৰ ভৰা মুখখন দেখি ৰিঞ্চনক ৰাজ্যখনত থাকিবলৈ আশ্ৰয় দিলে। ইফালে এনে সময়তে মংগোলীয় সেনাপতি জুলছুৱে কাশ্মীৰত আক্ৰমণ কৰিবলৈ আহে। কাশ্মীৰৰ ৰজা অহদেৱে জুলছুৰ আক্ৰমণ কৰিবলৈ অহা দেখি ভয়তে ৰাজ্য এৰি পলায়ন কৰে, কিন্তু সেনাপতি ৰামচন্দ্ৰই ভয় নকৰি যুদ্ধ কৰিলে। কিন্তু জুলছুৰ পৰাক্ৰম সৈন্যৰ আগত সেনাপতি ৰামচন্দ্ৰ পৰাস্ত হয় আৰু সেনাপতি ৰামচন্দ্ৰ পৰাস্ত হোৱাৰ পাছতেই জুলছুৱে কাশ্মীৰ নিজৰ দখললৈ আনি ৮ মাহ ধৰি কাশ্মীৰত ধ্বংসলীলা চলাই যায়। কিন্তু দুৰ্ভাগ্যক্ৰমে ৰজা জুলছুৱে এদিন বৰফৰ ধুমুহাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় আৰু ৰজা জুলছুৰ এনেদৰে মৃত্যু হোৱাৰ পাছতে সেনাপতি ৰামচন্দ্ৰই কাশ্মীৰ পুনৰ নিজৰ দখললৈ আনেগৈ আৰু নিহাৰিকৈ কাশ্মীৰ শাসন কৰিবলৈ আৰম্ভ কৰে। কিন্তু এনেদৰে কিছুদিন পাৰ হোৱাৰ পাছতে কাশ্মীৰত অৰণাৰ্থী হৈ থকা তিব্বতৰ ৰজা ৰিঞ্চনে বিদ্ৰোহ আৰম্ভ কৰি দিলে। তেওঁ এই বিদ্ৰোহত ৰামচন্দ্ৰক হত্যা কৰে আৰু নিজে কাশ্মীৰৰ শাসক বুলি ঘোষণা কৰে। ইফালে ৰিঞ্চনে এনেদৰে ৰামচন্দ্ৰক হত্যা কৰি কাশ্মীৰ দখল কৰাৰ লগতে ৰামচন্দ্ৰৰ কন্যাক জোৰ জবস্তি কৰি বিয়া পাতিলে। মূলতঃ ৰিঞ্চন বুদ্ধ ধৰ্মৰ অনুগামী লোক আছিল, কিন্তু যদিও তেওঁ বুদ্ধ ধৰ্মৰ লোক আছিল, কিন্তু ৰামচন্দ্ৰৰ কন্যাক যেতিয়া তেওঁ পত্নী হিচাপে গ্ৰহণ কৰিলে বা যেতিয়া ৰামচন্দ্ৰৰ কন্যাক বিয়া পাতিলে, তেতিয়া ৰামচন্দ্ৰৰ কন্যাই ৰিঞ্চনক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ বাৰে বাৰে জোৰ কৰিলে। কিন্তু ৰিঞ্চনে পত্নীৰ কথা নুশুনিলে। পত্নীৰ অনুৰোধক নস্যাৎ কৰি ৰিঞ্চনে গ্ৰহণ কৰিলে আন এটা ধৰ্ম, আৰু এই ধৰ্মটো হৈছে ইছলাম ধৰ্ম। আৰু ইফালে এনেদৰে ৰিঞ্চনে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে আৰম্ভ হ'ল কাশ্মীৰত এক নতুন অধ্যায়। কাশ্মীৰত সৃষ্টি হ'ল ইছলাম ধৰ্মৰ এক নতুন ইতিহাস। একালত বুদ্ধ আৰু হিন্দু ধৰ্মৰে পৰিপূৰ্ণ কাশ্মীৰ সলনি হ'ল মুছলমান মেজৰিটি ৰাজ্যলৈ। এতিয়া প্ৰশ্ন হ'ল, ৰিঞ্চনে কিয় গ্ৰহণ কৰিলে ইছলাম ধৰ্ম? কিহৰ বাবে ৰিঞ্চনে গ্ৰহণ কৰিবলগীয়া হ'ল ইছলাম ধৰ্ম? ইয়াৰ উপৰিও কাশ্মীৰত এটা সময়ত কেৱল বুদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ লোকহে আছিল বুলি কেনেকৈ গম পোৱা যায়, এই সকলোবোৰ আজিৰ ভিডিঅ'টোত বিস্তৃতভাৱে আলোচনা কৰিম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। হিন্দু ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ লোকেৰে পৰিপূৰ্ণ কাশ্মীৰক ইছলামিক ষ্টেট কৰা ৰিঞ্চনে কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিলে আৰু কেনেকৈ ৰাজ্যখনক ইছলামিক ষ্টেটলৈ কনভাৰ্ট কৰিলে, তাক জনাৰ আগতে আমি প্ৰথমে জানি লওঁ আহক কেনেকৈ গম পোৱা যায় যে আগতে কাশ্মীৰত প্ৰকৃততে হিন্দু ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ লোকহে আছিল বুলি। আচলতে কাশ্মীৰত হিন্দু আৰু বুদ্ধ ধৰ্মৰ লোকহে আছিল বুলি তাৰ প্ৰমাণ মূলতঃ 3টা তথ্যৰ পৰা পোৱা যায়। ইয়াৰ প্ৰথম তথ্যটো হ'ল হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী। হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰি কাশ্মীৰ উপত্যকা পূৰ্বতে এটা বিশাল হ্ৰদ আছিল, যিটো কাশ্যপ ঋষিয়ে উখুৱাইছিল। আৰু কাশ্যপ ঋষিয়ে এই হ্ৰদটো শুকুৱাইছিল বাবে এই ঠাইডোখৰ কাশ্যপপুৰা হৈছিল আৰু পাছলৈ এই কাশ্যপপুৰাৰ পৰা গৈ কাশ্মীৰ নামেৰে জনাজাত হৈছিল। ইয়াৰ পাছতে দ্বিতীয় তথ্যটো হৈছে চীন দেশৰ বিখ্যাত পৰিব্ৰাজক হিউৱেন চাং। চীনৰ বিখ্যাত ভ্ৰমণকাৰী হিউৱেন চাঙৰ মতে কাশ্মীৰ আছিল সাপে বসবাস কৰা এটা হ্ৰদ, কিন্তু পাছলৈ এই ঠাইত বুদ্ধ লোকসকল আহে আৰু তাত আহি পিনে তেওঁলোকে বুদ্ধ মঠ নিৰ্মাণ কৰে। আৰু ক্ৰমান্বয়ে এই ঠাইডোখৰত বুদ্ধ ধৰ্মৰ লোকসকলে সমাগম হোৱাৰ ফলশ্ৰুতিত তাৰ পৰা সাপবোৰ আঁতৰি যায় আৰু তাত বুদ্ধ ধৰ্মৰ লোকসকলে সাপবোৰ আঁতৰি যোৱাৰ পাছতে নিহাৰিকৈ বসবাস কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ হিউৱেন চাঙৰ মতে কাশ্মীৰত এই সময়ত বুদ্ধ ধৰ্মৰ লোক আছিল এই অঞ্চলটোত বা এই উপত্যকাটোত। এতিয়া 3 নম্বৰ তথ্যটো হ'ল যোনটো আটাইতকৈ এটা নিৰ্ভৰযোগ্য তথ্য হয়, আৰু এই নিৰ্ভৰযোগ্য তথ্যটো হ'ল বুধসমূহৰ খনন। বুধসমূহৰ খনন কাৰ্যত পোৱা প্ৰমাণ মতে দেখা যায় যে কাশ্মীৰত বিভিন্ন বুদ্ধ আৰু হিন্দু ৰজাৰহে আসন আছিল। ইয়াৰ ভিতৰত ললিতাদিত্যৰ আসন আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। এই খনন কাৰ্যৰ পৰা পোৱা তথ্য অনুসৰি এই সময়ত ললিতাদিত্যৰ ৰাজত্বত কাশ্মীৰত চলিছিল সোণালী যুগ। তেওঁ বহু সামৰিক অভিযান চলাই কাশ্মীৰক ভাৰতৰ বহু প্ৰান্তৰ সৈতে সংযোগ কৰিছিল। তেওঁ দলং, মঠ আৰু মন্দিৰ নিৰ্মাণ কৰিছিল এই সময়ত, আৰু বিশেষকৈ তেওঁ এই সময়ত হিন্দু ধৰ্মক বেছি প্ৰচাৰ কৰিছিল। গতিকে কাশ্মীৰত সৰ্বপ্ৰথমে হিন্দু ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ লোকহে আছিল বুলি এই খনন কাৰ্যটোৰ দ্বাৰা সম্পূৰ্ণৰূপে গম পোৱা যায়। গতিকে এই 3টা তথ্যৰ পৰা ইতিহাসবিদসকলে সম্পূৰ্ণ স্পষ্ট যে ৰিঞ্চনৰ ৰাজত্বৰ আগতে কাশ্মীৰত কোনো মুছলমান লোক নাছিল, কিন্তু ৰিঞ্চনৰ ৰাজত্বকালৰ পাছতহে কাশ্মীৰত মুছলমান লোকৰ সমাগম হ'ল আৰু এটা সময়ত গৈ গোটেই কাশ্মীৰ মুছলমান লোকেৰে পৰিপূৰ্ণ হ'ল। কিন্তু এটা প্ৰশ্ন হ'ল, ৰিঞ্চনে কিয় গ্ৰহণ কৰিলে ইছলাম ধৰ্ম? তেওঁ সম্পূৰ্ণ বুদ্ধ ধৰ্মৰ দীক্ষিত লোৱা লোক আছিল, কিন্তু কিহৰ কাৰণত তেওঁ গ্ৰহণ কৰিবলগীয়া হ'ল ইছলাম ধৰ্ম, এয়া আমি জানো আহক।
আচলতে ৰিঞ্চনে ৰাজপাটত উঠিয়ে পত্নীৰ অনুৰোধ মৰ্মে হিন্দু ধৰ্ম গ্ৰহণ কৰিব বিচাৰিছিল, কিন্তু ৰিঞ্চনক কোনো এজন ব্ৰাহ্মণে দীক্ষা দিবলৈ স্বীকাৰ নকৰিলে, কাৰণ ৰিঞ্চনে ৰামচন্দ্ৰক হত্যা কৰিছিল। গতিকে হত্যাকাৰী ৰিঞ্চনক কোনো ব্ৰাহ্মণে দীক্ষা দিবলৈ সন্মত নহ'ল, যাৰ বাবে ৰিঞ্চনে উপায়হীনতাত চুফী সাধু বুলবুল শ্বাহৰ ওচৰলৈ গৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য হ'ল, আৰু তেওঁ তাত ইছলাম ধৰ্ম গ্ৰহণ কৰিয়ে নতুনকৈ এটা তেওঁৰ নাম গ্ৰহণ কৰে, আৰু তেওঁ নতুনকৈ গ্ৰহণ কৰা নামটো হৈছে চুলতান ছদৰুদ্দিন। ইফালে ৰিঞ্চনে কাশ্মীৰত ইছলাম ধৰ্ম গ্ৰহণ কৰিয়ে আসন কৰাৰ লগে লগে কাশ্মীৰত ইছলামৰ প্ৰভাৱ বাঢ়ি গ'ল। বিভিন্ন ঠাইৰ পৰা ৰিঞ্চনে ইছলামিক গুৰু কাশ্মীৰত আনিলে। বিভিন্ন ইছলামিক ৰাজ্যৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ লগতে বিভিন্ন মুছলমান লোকৰ কাশ্মীৰত আগমন হ'ল, আৰু এনেদৰে কাশ্মীৰত মুছলমান লোকৰ আগমন আৰু প্ৰত্যাগমন সৃষ্টি হোৱাৰ পাছতে লাহে লাহে কাশ্মীৰত বৃদ্ধি হ'ল মুছলমান লোকৰ সংখ্যা। ইফালে ৰিঞ্চনৰ পাছতে ৰিঞ্চনৰ বংশৰ লোকসকলেও একেদৰে ইছলাম ধৰ্মকে গ্ৰহণ কৰিলে, আৰু তেওঁলোকে এইদৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে সৰ্বমুঠ 220 বছৰ কাশ্মীৰত আসন চলালে। বিশেষকৈ তেওঁলোকৰ আসন কালছোৱাত চুলতান চিকন্দৰে মন্দিৰ ধ্বংস কৰি গৈছিল আৰু কাশ্মীৰৰ পণ্ডিতসকলক অত্যাচাৰ কৰিছিল, আৰু এইদৰে চিকন্দৰে কাশ্মীৰৰ পণ্ডিতসকলক অত্যাচাৰ কৰাৰ ফলস্বৰূপে তাত থকা হিন্দু লোকসকলে তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল, আৰু এনেদৰে কাশ্মীৰত হিন্দু ধৰ্মৰ লোকসকলক অত্যাচাৰ কৰাৰ ফলশ্ৰুতিতে কাশ্মীৰত লাহে লাহে কমি যাব ধৰে হিন্দু আৰু বুদ্ধ ধৰ্মৰ লোক, যাৰ বাবে এনেদৰে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লোক কাশ্মীৰৰ পৰা নাইকিয়া হৈ যোৱাৰ ফলশ্ৰুতিতে লাহে লাহে এই কাশ্মীৰটোত হিন্দু মাইনৰিটিলৈ গুচি আহে আৰু মুছলমান লোকসকল মেজৰিটিলৈ গুচি আহে। গতিকে এনেদৰে কাশ্মীৰত যুগ যুগ ধৰি ক্ষমতা আৰু ধৰ্ম বা সংস্কৃতিৰ সংঘাতৰ ফলত একালত হিন্দু আৰু বুদ্ধ ধৰ্মৰ লোকে বসবাস কৰা ৰাজ্যখন সলনি হ'ল সৰ্বাধিক মুছলমান সম্প্ৰদায়ৰ লোকে বসবাস কৰা ৰাজ্যলৈ।